বানপানী কালি 6টাৰ পৰা বৰ্তমান হৈছে। তাৰপিছত এতিয়া বাৰু ৰিলিফ কিবা কোনো ব্যৱস্থা হোৱা নাই, চৰকাৰে একো ব্যৱস্থা লোৱা নাই এতিয়ালৈকে। গৰু ছাগলীবিলাক এতিয়া মথাউৰিৰ ওপৰতে ৰখা হৈছে। এইবিলাক ঘৰতে আছে বাৰু, কাৰোবাৰ ঘৰ ডুব গৈছে, কাৰোবাৰ যোৱা নাই, তেনেকৈ আছে আৰু সমস্যা সমাধান কাৰণে। যিহেতু আমি আশা কৰিছোঁ আমাৰ ইয়াত বাৰু গাঁৱত লাটগাঁৱৰ পৰা আছে, লাটগাঁৱৰ পৰা এতিয়া বৰ্তমান আহি পিনি কিবা কিবি আমাক সুবিধা কৰিব লাগিছিলে, এতিয়ালৈকে সুবিধা কৰা নাই, কৰা দেখি পোৱা নাই। ভাবোঁ আশা কৰোঁ চৰকাৰ আছে যদি নিশ্চয় আমাক কিবা এটা সুবিধা পাম চৰকাৰৰ পৰা, আৰু চৰকাৰে আমাক সুবিধা কৰিব বুলি সেই আশা কৰি আৰু চবেই আমি কামনা কৰি আছোঁ। এইবেলি গৰমৰ বন্ধত আপোনাৰ শিশুটিক লৈ আনক মাদাৰ্ছ প্ৰাইড প্ৰেজেন্স মাষ্টি আনলিমিটেড ছামাৰ কেম্পলৈ, য'ত থাকিব আপোনাৰ শিশুটিৰ বাবে আনলিমিটেড গেমছ এণ্ড এক্টিভিটি। অভিজ্ঞ শিক্ষকৰ দ্বাৰা আপোনাৰ শিশুটিক কৰা হ'ব শাৰীৰিক আৰু মানসিকভাৱে পৰিপক্ক। গ্ৰুমিং ক্লাছ, ফোনিক্স ফেশ্বন শ্ব'কে ধৰি প্ৰতিদিনে থাকিব নতুন নতুন নিয়ম। যোগান ধৰা হ'ব দুপৰীয়াৰ আহাৰৰ পৰা স্নেক্সলৈকে। গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক মাদাৰ্ছ প্ৰাইড প্ৰেজেন্স মাষ্টি আনলিমিটেড ছামাৰ কেম্প, লাচিত নগৰ, গুৱাহাটী। যোগাযোগ কৰক 7086073333 94356539000 নম্বৰত।